জাতীয় শ্বহীদ বাকৰি আজি কৃতি শিক্ষাৰ্থীৰ এক ৰাজহুৱাভাৱে সম্বৰ্ধনা অনুষ্ঠানৰ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে অসমত অসমীয়া ভাষাৰ সুৰক্ষা আৰু ৰাজ্যত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ সুৰক্ষাৰ বাবে চৰকাৰে বিশেষ আঁচনি গ্ৰহণ কৰক। লগতে নতুন শিক্ষানীতিৰ আধাৰত চৰকাৰে এখন কেৰিয়াৰ কাউন্সেলিং কোচ মুকলি কৰিবলৈ আহ্বান জনায়। লগতে প্ৰাক্তন শিক্ষাবিদ সকলক লৈ এখন বিশেষ কমিটি গঠন কৰি আমাৰ মেধাৱী শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াৰ বাবে এক সঠিক নিৰ্দেশনা দিয়াৰ প্ৰচেষ্টা লোৱাৰ আহ্বান জনায়। ডক্টৰ ভট্টাচাৰ্যই অসমীয়া মাধ্যমৰ বিদ্যালয়ত থকা শিক্ষকৰ অভাৱ পূৰণ কৰাৰ বাবে চৰকাৰক দাবী জনায়। লগতে অসমত ঔষধি গছৰ গৱেষণা কেন্দ্ৰ, বানত বিধ্বস্ত ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ভৱিষ্যত নিৰাপত্তা আৰু বানপানীৰ সুৰক্ষাৰ বাবে এখন বান গৱেষণা কেন্দ্ৰ অচিৰেই প্ৰতিষ্ঠা কৰা আৰু PRC যি বিতৰ্কিত ঘোষণা কৰিছে তাক উঠাই দিবলৈ ৰাজঘৰক সকীয়াই দিয়ে। লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যি সাংবিধানিক ৰক্ষা কবচৰ উপদেষ্টা কমিটি গঠন কৰি ৬ নং দফা ৰূপায়ণৰ বাবে পৰামৰ্শ মতে সকলো গ্ৰহণ কৰাৰ বাবেও অনুৰোধ জনায়। লগতে প্ৰশাসনিক ক্ষেত্ৰত আমাৰ অসমীয়াত্ব ৰক্ষাৰ বাবে দক্ষতাৰ বিকাশ আৰু প্ৰতিযোগিতাৰ দিশত আগবাঢ়ি যোৱাৰ বাবে উল্লেখ কৰে আৰু অৱসৰী দক্ষ প্ৰশাসনৰ বিষয়াক লৈ ভাৰতীয় প্ৰশাসনিক সেৱাত উত্তীৰ্ণ কৰাৰ বাবে এক ভৱিষ্যতৰ দীৰ্ঘম্যাদী পৰিকল্পনা আছুৱে গ্ৰহণ কৰিছে বুলি মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আজি ৰাজহুৱাভাৱে জনায়। আজিৰ এই বিশেষ সম্বৰ্ধনা সভাত বিশিষ্ট শিক্ষাবিদ অৱনী কুমাৰ শৰ্মা, ডক্টৰ চাৰু চহৰীয়া নাথ, তেজপুৰ কলেজৰ অধ্যক্ষ ডক্টৰ জ্যোতিকমল হাজৰিকা আমন্ত্ৰিত অতিথি হিচাপে বক্তব্য দি নতুনত্ব ধ্যান ধাৰণাৰে ন প্ৰযুক্তি বিজ্ঞানৰ চিন্তা চৰ্চাৰে দেশৰ শিক্ষা সংস্কৃতি সাহিত্য আদিৰ বহুমুখী প্ৰতিভাৰ বিকাশ কৰিবলৈ আহ্বান জনায়। শোণিতপুৰ জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথৰ পৌৰোহিত্য কৰা আজিৰ সভাত অসম সেনা আৰু অসম উন্নতি সভাৰ সভাপতি সম্পাদককে ধৰি কেন্দ্ৰীয় বিষয়ববীয়াও উপস্থিত থাকি সভাৰ সৌৰভ বৃদ্ধি কৰে। আজিৰ সভাত IAS পৰীক্ষাত কৃতিত্ব লাভ কৰা ঈশ্বৰী ডেকা, ACS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মালয়েছিয়াৰ টাইকাণ্ডো ব্ৰঞ্জ পদক বিজয়ী ৰুদালী বৰুৱা আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক মানপত্ৰ আৰু গামোচা প্ৰদানেৰে সম্বৰ্ধনা জনায়। PRC ব্যৱস্থা যোৱাকালি ঘোষণা কৰিছিল বিৰোধী সিদ্ধান্ত টুইট কৰি জনালে কিন্তু আমি একে সময়তে আমি অসম চৰকাৰক ক'ব খোজোঁ যে সহকাৰী অধ্যাপক অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি নকৰে আৰু অসমৰ লাখ লাখ যুৱক যুৱতী আছে, যোগ্য নিবনুৱা যুৱক যুৱতী, তেওঁলোকক এই চাকৰি দিব লাগে। অকল কলেজৰে নহয়, কলেজৰ সহকাৰী অধ্যাপক বা তৃতীয় চতুৰ্থ গোটেই অসমৰ চৰকাৰী বেচৰকাৰী অৰ্ধকেন্দ্ৰীয় চৰকাৰী PSU সকলোতে অসমৰ যোগ্য নিবনুৱা যুৱক যুৱতীসকলক মুকৰল কৰাৰ ব্যৱস্থা কৰিব লাগে।